মই একদম সেইদিনাখন এই গোটেইখিনি কথা হৈ থাকোঁতে মোক কোনোবা এজনে ক'লে বিবোৰত আপুনি পঢ়ি থাকোঁতে বোলে তেতিয়া আপুনি গান গাম বুলি কওঁতে আপোনাক কোনোবা এজন প্ৰফেচাৰ নে টিচাৰে বোলে ইটিকিং কৰিছিল নে কিবা, তেতিয়া বোলে আপুনি চিডিখন দি আহিছিল নে তেনেকুৱা কিবা এটা ঘটনা হৈছিল? প্ৰিন্সিপালে আছিলে, প্ৰিন্সিপালে গম পালে যে মই পৰীক্ষা আধা আৰু মই BSc আছিলোঁ, এনেও মোৰ কমপ্লেইন ধেৰ, মই এবছৰত 21টা ক্লাছ কৰিছোঁ, এটেণ্ডেঞ্চ নাই আৰু ছাৰ মোৰ হেৰি আছিলে মেজৰ আছিলে কেমিষ্ট্ৰি, ফিজিক্স কেমিষ্ট্ৰি মেথছ ক্লাছ নকৰোঁ, চ' সেইবিলাক মন কৰি থাকেতো। আৰু আমাৰ সময়ত অকণমান ষ্ট্ৰিক্টো আছিলে। সুধিলে মোক তই বোলে পেপাৰখন ফালি ওলাই আহিলি, মই বোলো হয় ছাৰ, বোলো এইটো ডিগ্ৰী মোক নালাগে, এইটো বেলেগে পাওক, মোক বোলো কামত নাহে এইটো লাইফত, মই কাকো দেখুৱাব নোৱাৰোঁ বোলে। মোক সুধিলে এতিয়া কি কৰ? বোলো মই মিউজিক কৰোঁ, কম্প'জ কৰোঁ, গান গাওঁ, খাব পাৰিবি? বোলো পাৰিম। তাৰপিছত তাৰপৰা ওলাই আহিলোঁ, তেওঁ একো নক'লে, হাঁহিছিলে আৰু তেতিয়া মিউজিক কৰি খোৱাটো মানে চবৰে এটা প্ৰশ্ন আছিলে মনত, বিশেষকৈ চিনিয়ৰখিনিৰ। মোৰ মায়েও বহুত দিনলৈকে মোক ক'লে তই ডিগ্ৰীটো কমপ্লিট কৰ, তেতিয়া মই জুবিন গাৰ্গ হৈ গ'লোঁ। কিন্তু মই বোলো এতিয়া কিয় কামুৰি আছ তই? মোৰতো চলি আছে ধুনীয়াকৈ। দেউতাই নকয় কিন্তু দেউতাই জানে।